সময়ে হিল কৰে। সময়ৰ লগত কিছুমান কথা সহজ হৈ যায়। যিবোৰ কথাই আগতে বহুত বেছি কষ্ট দিছিল, বহুত বেছি অশান্তি দিছিল, বহুত বেছি দুখ দিছিল, সেই কথাবোৰে লাহে লাহে খুব সহজ হৈ যায়। খুব সহজভাৱে আমি সেই কথাবোৰ গ্ৰহণ কৰি জীৱনটো আগুৱাই লৈ গৈ থাকো। ভাবিলে আচৰিত লাগে নহয়নে? যিবোৰ কথাই এটা সময়ত আমাক বহুত কষ্ট দি থাকে বুলি ভাবো, যিবোৰ কথাই আমাক দিনে ৰাতি খুন্দিয়াই থাকে, যিবোৰ কথাৰ কাৰণেই আমি দিনে ৰাতি কান্দি থাকো, সেই কথাবোৰৰ কাৰণেই আমি পিছত কেনেকৈ সহজ হৈ যাব পাৰো। আচলতে কথাবোৰ তেনেকুৱাই চাগে। বয়সৰ কাৰণে বা সময়ৰ অভিজ্ঞতাৰ কাৰণে আমি সেই কথাবোৰ বুজি নাপাওঁ। আৰু লাহে লাহে যেতিয়া বুজি পোৱা হওঁ, তেতিয়াই কথাবোৰ সহজভাৱে গ্ৰহণ কৰিবলৈ ধৰো। হয়তো মোৰ দৰে বহুতৰ ক্ষেত্ৰত হয়। আৰু যিবোৰে নিজৰ জীৱনটোক নিজৰ ধৰণেৰে সজাই ভাল পায়, সেইবোৰ মানুহৰ ক্ষেত্ৰত চাগে কিছু বেছিয়ে হয়। কাৰণ আমি সকলোৱে নিজক ভাল পাওঁ। হয়তো কিছুমানে সেই কথাটো দেৰিকৈ উপলব্ধি কৰে আৰু কিছুমানে সোনকালে। হয়তো মোৰ ক্ষেত্ৰত কিছু দেৰি হ'ল। কাৰণ মই এটা সময় এনেকুৱা আছিল, মোৰ জীৱনৰ আধাতকৈ বেছি সময় মই বেলেগৰ নামতে দিছিলোঁ। বেলেগে ভাল পোৱা কামবোৰ কৰোঁ, বেলেগে বেয়া পাব বুলি বহুত ভাল পোৱা কাম মই নিজেই নকৰাকে থাকিছিলোঁ। আনৰ কথা ভাবোঁতেইচোন মোৰ জীৱনৰ বহুত সময় গ'ল তেনেকুৱা লাগে। কিন্তু কথাটো তেনেকুৱা নহয়। সেইখিনিও দৰকাৰ আছিল, সেইখিনিও ক'ৰবাত প্ৰয়োজনেই আছিল। কাৰণ সেইখিনি অভিজ্ঞতা নহ'লে এতিয়াতো জীৱনটো এনেকুৱা নহ'লে হয়। সেইকাৰণে জীৱনত হৈ যোৱা প্ৰতিটো ঘটনাকে মই অন্তৰেৰে ধন্যবাদ দিওঁ। ঈশ্বৰক ধন্যবাদ দিওঁ মোৰ জীৱনত ঘটা প্ৰতিটো ঘটনাৰ কাৰণে। আৰু আহিবলগীয়া দিনবোৰতো যিবোৰ ঘটনাই ঘটিব, প্ৰতিটো ঘটনাৰ পৰাই আমি শিকিবহে পাৰিম। আৰু সেইটো কথা ভাবিলেই জীৱনত অহা যিকোনো সমস্যাকে খুব সহজভাৱে গ্ৰহণ কৰিব পাৰিম যেন লাগে। নাজানো আগত গৈ কি আছে, কিন্তু এটা কথা লাহে লাহে শিকিছো, বুজিছো যে আমাৰ অন্তৰত যদি ক্ষমা কৰিব পৰা গুণ আছে, তেন্তে আমি আনক নহয়, নিজক ক্ষমা কৰি কমচে কম আমি জীৱনটো আগুৱাই নিব পাৰো। আৰু ক্ষমা, ধৈৰ্য, সহ্য এইখিনি থকাটো খুবেই প্ৰয়োজনীয়। কাৰণ এইকেইটা বস্তু যদি লগত নাথাকে, তেন্তে সঁচা কৈছো জীৱন নৰক হৈ পৰিব। আৰু নৰক বুলি ক'ৰবাত কিবা বেলেগ আছে যদি নাজানো, আমাৰ মনৰ ভিতৰত থকা যুদ্ধবোৰেই নৰক যেন লাগে। আৰু আমাৰ মনৰ ভিতৰত যিবোৰ দ্বন্দ্ব, যিবোৰ অশান্তি, যিবোৰ জেদ, হিংসা, সেইবোৰে আমাৰ মনবোৰ খুব সংকোচ কৰি ৰাখে, ক'ৰবাত ব্লক কৰি ৰাখে। আৰু লাহে লাহে সেই ব্লকবোৰ খোল খালে আমি আমাক নিজকে মুকলি অনুভৱ কৰোঁ।